বৰপেটাৰ পাটবাউসীত দেওবাৰৰ পৰা 4 দিনীয়াকৈ মা মনসা দেৱীৰ পূজা মহোৎসৱ আৰম্ভ। বৰপেটাৰ পাটবাউসীত দেওবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী মা মনসা দেৱীৰ পূজা মহোৎসৱ। পূজা মহোৎসৱ উপলক্ষে ভক্তসকলে ধূপ দীপ জ্বলাই নৈবেদ্য অৰ্পণ কৰি দেৱীৰ আশীষ প্ৰাৰ্থনা কৰে। ইপিনে পূজা উপলক্ষে সোমবাৰে পানী তোলা পৰ্ব অনুষ্ঠিত হয়। গাঁওখনৰ জীয়ৰী বোৱাৰী কিশোৰ কিশোৰী তথা পুৰুষ মহিলাসকলে উপবাসে থাকি হাতে হাতে ঘট আৰু পিতলৰ কলহ লৈ নখন্দা নৈৰ পৰা পানী তুলি মনসা দেৱীৰ মন্দিৰলৈ উভতি আহে। পানী তোলা পৰ্বৰ পিছতেই যথাবিহিতভাৱে মা মনসা দেৱীৰ পূজা অৰ্চনা আৰম্ভ হয়। মনসা দেৱীৰ পূজা উপলক্ষে মনসা মন্দিৰ চৌহদত ব্যাপক সংখ্যক ভক্তৰ সমাগম হয়। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, পি সংবাদ। আজি আমাৰ পাটবাউসীত এই নহত্ৰৰ মা মনসা মন্দিৰৰ 31 সংখ্যক মা মনসা পূজা আপোনালোকে সকলোৱে দেখিছে যে আমাৰ এই অঞ্চলৰ ভক্তসকলে মিলিত হৈছে। প্ৰতি বছৰে উলহ-মালহেৰে এই অঞ্চলত মা মনসা মন্দিৰ এই পূজা অৰ্চনা কৰা হয় আৰু সকলোৰে বিশ্বাস যে মা মনসাই সকলোকে আশীৰ্বাদ কৰিব আৰু আগন্তুক দিনকেইটা সকলোৰে সুকলমে যাব, সকলোৰে সমস্যাবিলাক সমাধান হ'ব, এইটোৱে আশা। গতিকে প্ৰতি বছৰে যেনেকৈ পাৰি আছে আৰু দেখা যায় যে প্ৰতি বছৰে ভক্তৰ সংখ্যা বাঢ়ি গৈ আছে, মানুহৰ বিশ্বাস বাঢ়ি গৈ আছে। গতিকে মই ভাবোঁ যে মা মনসাই সকলোকে আশীৰ্বাদ কৰিব, সকলোৰে মংগল হ'ব। কৃষ্ণ বাৰ্ষিক মা মনসা পূজা মহোৎসৱটো এইবেলি 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰতি বছৰে যি আমি কাৰ্যসূচী লৈ আহিছোঁ, কিন্তু এইবাৰ আমি একদিন বেছিকৈ বঢ়াই দিছোঁ। ভক্তপ্ৰাণ ৰাইজৰ সমাগম প্ৰতি বছৰে বাঢ়ি গৈ আছে। গতিকে বিশ্বাস এটা আছে এই অঞ্চলৰ ৰাইজে লগতে বিভিন্ন ঠাইত দাঁতি কাষৰীয়া ঠাইৰ পৰা মানুহ আহে, ভক্তপ্ৰাণ ৰাইজ আহি ইয়ালৈ সেৱা শুশ্ৰূষা বিভিন্ন ধৰণৰ আমাক সহায় সহযোগিতা কৰি আহি আছে। গতিকে আমি আগন্তুক দিনতো আশা ৰাখিছোঁ ৰাইজৰ পুনৰ সহায় সহযোগ পাম। ভাই আইসা দে